আমার ফকিরাগ্রাম কুমারগঞ্জ বাজার যেটো ফকিরাগ্রামৰ যে রথযাত্রা আজি ধুমধাম কৰি অনুষ্ঠিত হৈ আছে। সকলো বিভিন্ন দূৰ দূৰান্তৰ পৰা মানুহ ভক্তপ্ৰাণ ৰাজ আহিছে। আমাৰ ফকিৰাম কুমাৰগঞ্জ বাজাৰ যেটো জগন্নাথ মন্দিৰ আছে সেই মন্দিৰৰ পৰা আজি এই ৰথযাত্ৰা ওলাইছে। এইটো আজি মানে ফকিৰাম কুমাৰগঞ্জ বজাৰৰ পৰা প্ৰথমত যাব পুৰণি বাজাৰ দুৰ্গা মন্দিৰ প্ৰাংগণ। এই তাৰ পিছত দুৰ্গা মন্দিৰৰ পৰা আহি আকৌ যাব ৰাধা গোবিন্দ মন্দিৰ, ঢোপেৰতল ৰাধা গোবিন্দ মন্দিৰ। তাৰ পিছত সেই তাৰ পৰা আহি আকৌ আমাৰ এই লোকনাথ মন্দিৰ ফকিৰাগ্ৰাম যেটো লোকনাথ মন্দিৰ আছে সেই লোকনাথ মন্দিৰত 9 দিন উপস্থিত হ'ব। সেইটো মানে আমাৰ শাস্ত্ৰীয় সংস্কৃতিত কয় জগন্নাথৰ মাসিৰ বাৰী। এই মাহিৰ বাৰীত 8 দিন থাকিব, 9 দিনৰ দিন আকৌ উভতি আহিব। কিন্তু আজি এই জগন্নাথ দেৱৰ রথযাত্রা এটু কি হয়? এটু আমার হিন্দু সনাতন সংস্কৃতি এটা উৎসব। এটু ভক্ত আর ভগবানের মিলন মেলা। আমার ভগবান মানে আমার এই সনাতন ধর্মত মানে এইটুই একমাত্র মানে ভগবান আছে যে ভগবান মন্দিৰৰ পৰা ৰাস্তাত আহি ভক্তৰ সুখ দুখ দেখিবৰ কাৰণে ৰথত কৰি আহি ভক্তক দৰ্শন কৰিবলৈ আহে। এইটো আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত ওলায় আৰু উভতি আহিব, যেটা উল্টারথ বুলি কওঁ আমাৰ। এই উল্টারথ আজি 24 জুলাই অনুষ্ঠিত হ'ব। তো আজকে মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ ফকিৰাগ্ৰাম ৰাইজসকল, ভক্তপ্ৰাণৰ ৰাইজসকল যি সবাই গোট মিলি আমাৰ এই ফকিৰাগ্ৰামৰ ৰথযাত্ৰা উৎসৱ হৈ আছে, মানে সকলৰ সহায় সহযোগিতাত এইটো হৈ আছে। তো মই ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম, এইটোৱে মানে ক'ব বিচাৰোঁ যে ভগৱান মানে আমাৰ দেশৰ জন্য মংগল কৰে। সেইটোৱে ভগৱানৰ ওচৰত মোৰ একান্ত প্ৰাৰ্থনা। আজি যেটো ভক্ত মানে আজি আমার এই 12 বছর যাবৎ হয়ে আছে আমার এই রথযাত্রা অনুষ্ঠান ফকিরাগ্রামত। আজি আমার মোটামুটি 2000 মান ভক্ত একত্র হব। আর আমার বিশ্বাস যে জগন্নাথের রশি যদি অলপ টানিব পৰা যায় আমার বহু পুণ্য হয়। সেইটোৱে 12 বছরলৈকে আজি আমার ফকিরাগ্রাম রথযাত্রা অনুষ্ঠিত হয়ে আছে। গোপাল একটু পরে তুই থাক করবে। আচ্ছা জোকার দিও। হ্যাঁ আজি জয় জগন্নাথ। ধরে নি আমিও।